আজি মই বনাবলৈ লৈছোঁ অভেন নোহোৱাকৈ পাও ৰেচিপি, যিটো আমি বজাৰৰ পৰা কিনি পেলাই খাওঁ। আৰু তাকো মই আটা দি পেলাই মই পাও বনাইছোঁ। আৰু মই লৈছোঁ একাপ আটাখিনি ভালকৈ চালি ল'লোঁ। আৰু এতিয়া লৈছোঁ অলপ নিমখ আৰু 2 চামুচ মই গুড়ি চেনি দিছোঁ। আৰু ইষ্টৰ কাৰণে চেনি দিয়াটো বহুত প্ৰয়োজন হয়, তেতিয়াহে এক্টিভ হয়। মই লৈছোঁ ইনষ্টেণ্ট এক্টিভ ইষ্ট লৈছোঁ। আৰু ইষ্ট দিছোঁ মই ইয়াত আধা চামুচ। আৰু একাপ মই আটা লৈছোঁ। আৰু গোটেইখিনি খুব ভালকৈ মই মিক্স কৰি ল'ম। আৰু এই ইষ্টটো মানে এক্টিভেট কৰিবলৈ পানীত দৰকাৰ নাই, একেবাৰে আটাৰ লগত দিলেই হৈ যায়গৈ। আৰু এতিয়া লৈছোঁ মই কুহুমীয়া গৰম গাখীৰ। মানে গাখীৰটো মানে পূৰা গৰমো হ'ব নালাগে আৰু পূৰা ঠাণ্ডাও হ'ব নালাগে, কুহুমীয়া হ'ব লাগে। আৰু অলপ মই দিছোঁ ভেনিলা এচেঞ্চ, কাৰণ ইষ্টৰ অলপ এটা গোন্ধ আহে, সেইকাৰণে মই ইয়াত দিছোঁ ইষ্ট। আৰু মই আজি ইয়াত মিল্ক পাউডাৰ দিবলৈ পাহৰি গ'লোঁ। আপোনালোকে 2-3 চামুচ মিল্ক পাউডাৰ ব্যৱহাৰ কৰিব, খুবেই ধুনীয়া হয়। মই একেবাৰে পাহৰি গ'লোঁ, প্ৰত্যেকত মই মিল্ক পাউডাৰ ব্যৱহাৰ কৰোঁ। আৰু এতিয়া মই এইখিনি ভালকৈ এটা বনাই ল'লোঁ। আমি যিটো ৰুটি খাওঁ আটাৰ, তাতকৈ মই অলপ মানে কৰিছোঁ, অলপ ঢিলা বনাইছোঁ আৰু ছফ্ট বনাইছোঁ তাতকৈ, ৰুটিৰ হেৰিতকৈ। আৰু এতিয়া এইদৰে আমি এইটো টানিব লাগিব, মানে প্ৰেছ কৰিব লাগিব। আৰু যেতিয়া চাব পানীটো মোৰ অলপ কম যেন লাগিছে, সেইকাৰণে মই অলপ গাখীৰ দিছোঁ, মানে আটাটো অলপ টান হৈ গৈছিলে, সেইকাৰণে মই আৰু অলপ যিহেতু আটা হয় সেইকাৰণে মানে গাখীৰ বা পানীটো অলপ বেছি লাগিব। আপোনালোকে এই বস্তুটো পানীৰেও কৰিব পাৰে, কিন্তু গাখীৰ দিলে অলপ ছফ্ট হয়, ভাল হয়। আৰু মিল্ক পাউডাৰটো কিন্তু আপোনালোকে ব্যৱহাৰ কৰিব। আৰু এতিয়া মই এইখিনি কমেও 8-9 মিনিটমান মানে আমি কৰিব লাগে, তাৰপিছত চাব একেবাৰে ছফ্ট হৈ যায়। আৰু এতিয়া মই ইয়াত আপোনালোকে বাটাৰ বা গৰু ঘিউ দিব পাৰে, মই ৰিফাইন তেল দিছোঁ। আৰু দি পেলাই আকৌ মই এই ধৰণে মানে কৰিম, মানে মঠি ল'ম। এই ধৰণে পূৰা মঠিব লাগিব ভালকৈ, তেতিয়াহে মানে বানটো খুবেই ধুনীয়া হ'ব। আৰু মই অলপ তেল দি লৈছোঁ, দি পেলাই খুব ভালকৈ মই মঠি ল'ম। আৰু চাওকচোন, এয়া যিমানে মঠি গৈছোঁ ইমানে এইটো মানে পূৰা মানে ছফ্ট হৈ গৈছে। এই ধৰণে পূৰা ছফ্ট হ'ব লাগিব। আৰু এয়া চাওক, আৰু 2-3বাৰমান এই ধৰণে মানে পকাত মই চেল্ফত মই এই ধৰণে মাৰি লৈছোঁ। আৰু এতিয়া আমাৰ এইটো ডোটো পূৰা ৰেডি হৈ গ'ল। আৰু এতিয়া মই এটা বাতি ল'ম, আৰু বাতিত ভালকৈ মই তেল লগাই লৈছোঁ, পূৰা ভালকৈ চাৰিওফালে তেল লগাই দিব। তাৰপিছত আৰু মানে এইটো থৈ দিম। আৰু এইটো থোৱাৰ আগত এই ধৰণে কৰি ল'ব, গোটেইখিনি ওপৰৰ পৰা নি পেলাই এক জেগাত এই ধৰণে কৰি বন্ধ কৰি পেলাই আকৌ পূৰা গোল কৰি ল'ব। তাৰপিছত আকৌ ইয়াত থৈ দিব। আৰু আমি বাতি এনেকুৱা ল'ব লাগিব যাতে এইটো থোৱাৰ পিছত কোনো মানে এয়াৰ মানে নোলায়, এই ধৰণে আমি তাক ৰাখিব লাগিব, নহ'লে কিন্তু ভালকৈ ৰাইজ নহ'ব, ইষ্টে কাম নকৰিব। আৰু এতিয়া ওপৰৰ পৰা মই অলপ তেল লগাই দিছোঁ। আৰু এতিয়া মোৰ আৰু এই বাতিটোত মানে এটা ঢাকন আছে, যিটো মানে কোনো এয়াৰ নোলায়। এয়া চাওক, এইটো ঢাকনটো পূৰা হৈ যায়। আৰু এই ঢাকনটো দি পেলাই মই লগাই থৈ দিছোঁ। আৰু এতিয়া এইটো মই 2 ঘণ্টা বা 3 ঘণ্টাৰ কাৰণে মই থৈ দিম, যেতিয়ালৈকে পূৰা ৰাইজ নহয়। চাওকচোন, ইমান ধুনীয়াকৈ ৰাইজ হৈ গৈছে। আৰু এতিয়া এইটো মই খুলি পেলাই দেখুৱাইছোঁ, এয়া চাওক পূৰা ধুনীয়াকৈ এইটো ৰাইজ হৈ গৈছে। এতিয়া মই হাতত অলপ তেল লগাই লৈছোঁ। আৰু লগাই পেলাই এতিয়া মই এইটো প্ৰথমতে ইয়াৰ এয়াৰখিনি উলিয়াই ল'ম। আৰু এয়া চাওক, গোটেই এয়াৰখিনি উলিয়াই লৈছোঁ। আৰু এতিয়া মই এটা অলপ ডোটো বনাই পেলাই, আৰু অলপ মই ইমান দেৰি মঠিবলৈ এতিয়া কোনো দৰকাৰ নাই, অলপ মানে কৰি ল'ম, মিক্স কৰি ল'ম আৰু গোটেইখিনি ভালকৈ। আৰু এয়া চাওক, আমাৰ এইটো ৰেডি হৈ গ'লগৈ। 3 ঘণ্টামান, গৰম দিন হ'লে মই গৰম জেগাত থৈ দিছিলোঁ, আৰু গৰম দিন হ'লে 2 ঘণ্টাৰ মানতে হৈ যায়, কিন্তু ঠাণ্ডা দিন হ'লে কিন্তু অলপ সময়টো বেছি লাগে। আৰু এতিয়া ইয়াৰ পৰা মোৰ 6টা বল বনাইছোঁ। আৰু এইকেইটা মই এইটো বাতিত কৰিম। ইয়াত মই এখন কাগজ দি পেলাই তাৰপিছত ওপৰৰ পৰা অইল ব্ৰাছ কৰি দিছোঁ। আৰু এতিয়া এইখিনি যিখিনি আটা লগাইছিলোঁ, এই আটাখিনি থোৱাৰ এটা ধৰণ আছে, এই ধৰণে কৰি পেলাই গোল গোল কৰি তাৰপিছত এইটো পূৰা বন্ধ কৰি দিব। তাৰপিছত মানে বাতিটোত আমি থৈ দিম। এয়া চাওক, এই ধৰণে কৰি পেলাই আৰু অলপ গোল কৰি ল'ব, আৰু খুব ধুনীয়াকৈ এতিয়া এইটো বাতিকেইটাত
থৈ দিম। তাৰপিছত এয়া গোটেইকেইটা এই ধৰণে আমি থৈ দিম আৰু খুব ধুনীয়াকৈ এইটো ৰাইজো হৈ যাব। আৰু এতিয়া বাতিকেইটাত এই ধৰণে থৈ পেলাই আৰু আধা ঘণ্টামানৰ কাৰণে ঢাকি পেলাই থৈ দিব লাগিব। আধা ঘণ্টামানৰ কাৰণে মই ঢাকি পেলাই থৈ দিম, তেতিয়া ফুলি যাব। ইয়াত লৈছোঁ মই অলপ চেনিটো নিদিলেও হয়, অকল গাখীৰ ব্ৰাছ কৰিলেও হয়, বা কণীৰ কুহুমটো দি পেলাই ব্ৰাছ কৰিলেও হয় কালাৰটো আহিবলৈ। আৰু এতিয়া চাওক ফুলি পেলাই পূৰা কিমান ডাঙৰ হৈ গৈছে, দেখিছে নহয়? খুব ভাল লাগে দেখিবলৈ এই ধৰণে ফুলিলে। আৰু ওপৰত মই গাখীৰটো মই মিল্ক ব্ৰাছ কৰি দিছোঁ, আৰু চেনি নিদিলেও হয়, এনেই গাখীৰটো হেৰি কৰিলেও হয়। আৰু ওপৰৰ পৰা অলপ মই তিল দি দিছোঁ। এইটো এনেই মানে ধুনীয়াৰ কাৰণে দিছোঁ আৰু কোনো হেৰি নহয়, স্কিপ কৰিব পাৰে। আৰু এতিয়া কেৰাহীখনত মই নিমখটো গৰম কৰি লৈছোঁ, আৰু এইটো নিমখ মই প্ৰায় বেকিঙত ব্যৱহাৰ কৰোঁ, সেইকাৰণে তাৰ কালাৰটো এই ধৰণে হৈ গৈছে। আৰু গোটেইখিনি আগতে খুব ভালকৈ গৰম কৰিব ল'ব লাগিব, ঢাকনটো দিও গৰম কৰি লৈছোঁ। আৰু এতিয়া এখন ষ্টেণ্ড দি পেলাই তাৰপিছত মই এইটো বলটো ঢাকি দিছোঁ, আৰু তাৰ ওপৰত মই এই ধৰণে ঢাকনখন দি লৈছোঁ, কাৰণ যিটো কেৰাহীৰ ঢাকন সেইটো সম্পূৰ্ণ মানে অলপ মানে এয়াৰটো ওলাই যায়, সেইকাৰণে মই এখন প্লেট দি লৈছোঁ। আৰু এতিয়া মানে 45 মিনিটছমান লাগি গ'ল, কাৰণ যিহেতু ওপৰত কালাৰটো আহিবলৈ অলপ দিগদাৰী হয়, কাৰণ এইটো একচুৱেলি অভেনত বনালেহে বেছি ধুনীয়া হয়। ওপৰৰ কালাৰটো এনেই পূৰা হেৰি পাৰফেক্ট হয়, কিন্তু ওপৰত কালাৰটো বজাৰৰ নিচিনা নাহে, মানে অভেনতে হয়। এনেই সকলোখিনি খুব ধুনীয়া হয়। আৰু এতিয়া যেতিয়া নমাই দিছোঁ, নমোৱাৰ পিছত লগে লগে আকৌ মই অইল ব্ৰাছ কৰি দিছোঁ, বা বাটাৰ ব্ৰাছ কৰিব পাৰে। আৰু এতিয়া এই ধৰণে কাপোৰখন দি পেলাই ঠাণ্ডা হোৱালৈকে ঢাকি পেলাই থৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এয়া চাওক কিমান ছফ্ট হৈছে, দেখিছে নহয়? খালি কালাৰটো ইমান এটা অহা নাই, কিন্তু পূৰা একেবাৰে বজাৰৰ নিচিনাই হৈছে। আপোনালোকে দেখিছেই নিশ্চয়, ইমান ধুনীয়াকৈ ফুলিও গৈছে। আৰু এতিয়া মই এইটো ডিমল্ড কৰিম। এয়া চাওক এইটো ডিমল্ড কৰিছোঁ, আৰু তলফালো চাওক আমাৰ জ্বলা নাই, খুব ধুনীয়াকৈ হেৰি হৈ গৈছে। এতিয়া কাগজখন মই ভালকৈ এৰুৱাই ল'ম। এয়া চাওক কাগজখন এৰুৱাই ল'লোঁ, তলখনো একেবাৰে জ্বলা নাই, আৰু চাওক কিমান ধুনীয়াকৈ ফুলিছে, দেখিছে নহয়? খালি মানে কি ওপৰটো আৰু হেৰি হোৱা নাই, কালাৰটো অহা নাই। আৰু এয়া চাওক যেতিয়া মই ভাঙিছোঁ, দেখিছে নহয় ভিতৰটো টেক্সচাৰ কিমান ধুনীয়া হৈছে, ইমান ছফ্ট হৈছে। আৰু খালি মই এটা হেৰি ভুল কৰিলোঁ, যে মিল্ক পাউডাৰ দিয়া নাই, কোনো প্ৰব্লেম নাই। খালি খাবলৈ মানে এনেই দেখিছে মিল্ক পাউডাৰ নিদিয়াকৈও পূৰা ছফ্টেই হৈছে। আৰু এয়া চাওক, আৰু যদি ভাল লাগিছে এবাৰ ট্ৰাই কৰি চাব, আৰু যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এই ধৰণে আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন, খুব ভাল হয়, আৰু ঘৰতো ল'ৰা ছোৱালীয়ে খাই ভাল পাব।